মোক বেয়া পাইছিলে যে কিয় ড্ৰপ কৰিলোঁ, কিন্তু মই যে ইণ্ডিয়া ট্ৰায়েল পাইছিলোঁ সেই কথাটো চাগে কোনেও নাজানিছিলোঁ। মোৰ 10 বছৰমান বয়স আছিল তেতিয়া, আৰু সেই বয়সতে মই ছিনিয়ৰ নেশ্যনেলছ খেলিছিলোঁ। নেহেৰু ষ্টেডিয়ামৰ পৰিৱেশটো আপোনাক বুজাব নোৱাৰোঁ, ইমান সুন্দৰ পৰিৱেশ। আমি তৈবন বাইদেউক দেখি দেখিয়েই আমাৰ খেলা জীৱনটো আৰম্ভ কৰাৰ নিচিনা। তেতিয়া সেই টেবুল টেনিছতো মনালিছাহঁত আছিলে। যদি কম্পেয়াৰ কৰোঁ, আজি পাঞ্জাৱত মানে প্ৰায় 50-60 NIS কোচ, য'ত আমাৰ 4-5 জন। তেওঁলোকৰ মাজত কোচৰ মাজতো কম্পিটিশ্যন হয়, কোনে কিমান প্লেয়াৰ মানে নেশ্যনেলছত গৈছে। এতিয়া আমি যিটো দেখিছোঁ 2000-ৰ পৰা কিছুমান ষ্টেট বহুত আগবাঢ়ি গৈছে। এতিয়া আমি যেতিয়া চাওঁ বা খবৰ কৰোঁ, জানিছোঁ যে তেখেতসকলে একাডেমি কৰি পেলাইছে। বাপদাহঁত, নীলময় চৌধুৰী, তপনলাল বৰুৱা, তেতিয়া ভূপেন বৰুৱা, তাৰপিছত ইফালে নিপেন সিং ছাৰ, আমাৰ বৰুৱা ছাৰহঁত, মানে আমি পাহৰিব নোৱাৰোঁ। আমাৰ মানে এনেকুৱা আছিলে তেখেতসকল আমাৰ গাৰ্জেন। নমস্কাৰ, গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ এই বিশেষ অনুষ্ঠান। আজি মোৰ লগত উপস্থিত আছে এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন বাস্কেটবল খেলুৱৈ, লগতে তেখেত বৰ্তমান অসম বাস্কেটবল সন্থাৰ সন্মানীয় সম্পাদক। তেখেত সকলোৰে পৰিচিত, নাম হ'ল তেখেতৰ অনুসূয়া বৰুৱা। প্ৰথমতে আপোনাক বাইদেউ আমাৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। হয়, যিহেতু আমি যিমান দূৰ গম পাইছোঁ প্ৰায় 49টা বছৰ আপুনি বাস্কেটবলক দিলে। আপুনি কিমান চনমানৰ পৰা আপুনি বাস্কেটবললৈ আহিলে আৰু কি পৰিৱেশত আপুনি বাস্কেটবললৈ আহিলে, অলপ ওচৰতে জানিব বিচাৰিছোঁ। মই 1974-ত বাস্কেটবল খেলিবলৈ আৰম্ভ কৰোঁ। আমি যেতিয়া নগাঁৱত আছিলোঁ, মোৰ দেউতা ট্ৰান্সফাৰ হৈ আছিলে, মই সেই খেলটোৰ প্ৰতি প্ৰথম তাত নগাঁৱত আৰম্ভ হৈছে, সেই খেলটোৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ। মই শ্বিলঙত পাইনমাউণ্ট স্কুলত দেখিছিলোঁ সেই খেলটো। গতিকে মই তাত প্ৰথম নগাঁৱত আৰম্ভ কৰোঁ, আৰু আৰম্ভ কৰাৰ অলপ দিনৰ ভিতৰতে অসমে প্ৰথম ছিনিয়ৰ নেশ্যনেলছত জইন কৰিছিলে। গতিকে সেই প্ৰথম যিটো অসমৰ ছিনিয়ৰ নেশ্যনেল বেটছ, তাতে মই প্লেয়াৰ হিচাপে আছিলোঁ। আপোনাৰ বয়সটো বোলে কম আছিলে কোৱা শুনিছোঁ। মোৰ একদম সৰু, ক্লাছ 4ত, মানে তেতিয়া নিউ 5 আছিলোঁ আমি। মোৰ 10 বছৰমান বয়স আছিল তেতিয়া, আৰু সেই বয়সতে মই ছিনিয়ৰ নেশ্যনেলছ খেলিছিলোঁ। আৰু মই যিমান দূৰ জানো, হয়তো সেই ছিনিয়ৰ নেশ্যনেলছখন দিল্লীত হৈছিলে, আৰু তেতিয়া BFIৰ সেইখন চিলভাৰ জুবলি বছৰ আছিলে, তাতে মই চাগে য়াংগেষ্ট প্লেয়াৰ আছিলোঁ সেইটো সময়ত। হয়। আৰু আপোনাৰ প্ৰথম প্ৰশিক্ষক কোন আছিলে? আমাৰ তেতিয়া মহম্মদ শামছুদ্দিন আহমেদ, তেখেত অন্ধ্ৰপ্ৰদেশৰ, খুব ভাল কোচ, ওৱান অফ দ্য বেষ্ট কোচ ইন ইণ্ডিয়া। তেখেতক মানে অসমে তেতিয়া আনিছিলে, আৰু আমি তেখেতৰ ওচৰত প্ৰশিক্ষণ ল'বলৈ প্ৰথমৰ পৰাই তেখেতৰ ওচৰতে পাইছিলোঁ। অলপ দিন, বেছি দিন পোৱা নাছিলোঁ, আৰু তেখেতৰ প্ৰশিক্ষণ লৈ আমি ছিনিয়ৰ নেশ্যনেলছ খেলিবলৈ গৈছিলোঁ। হয়, যিহেতু অসম বাস্কেটবলৰ আপুনি কেইবাবাৰো অধিনায়কৰ ভূমিকা পালন কৰিছিলে, গতিকে অধিনায়ক হিচাপে কেনেকুৱা ধৰণৰ কৰ্তব্য থাকে, দায়িত্ব থাকে, কেনেকুৱাখিনি প্ৰেছাৰ থাকে, কেনেকুৱা ধৰণৰ অভিজ্ঞতা হ'ল আপোনাৰ অধিনায়ক হিচাপে? মই মানে বাস্কেটবলত এজ এ প্লেয়াৰ হ'লোঁ, তাৰপিছত মই যেতিয়া কেপ্টেইনশ্বিপ পালোঁ, সেইটো মই খুব মানে অন্তৰেৰে ল'লোঁ, আৰু খুব মানে এনেকুৱা কথা, বাস্কেটবল যিটো এটা টিম গেম, গতিকে তাত প্লেয়াৰৰ মাজত যিটো আণ্ডাৰষ্টেণ্ডিং, মনৰ মিল লাগিবই। গতিকে মই যিটো দেখিছিলোঁ, প্ৰথমতে মই যিহেতু বেলেগ বেলেগ ঠাইৰ পৰা প্লেয়াৰবোৰ আহিছিলে, গোটেইখিনিকে একলগ কৰি প্ৰথমতে মনৰ মিলৰ কথা তেনেকৈ মই চেষ্টা কৰিব লগা হৈছিলে। তাৰ লগতে যিটো এটা লিডাৰশ্বিপ, মানে গোটেই টিমটো খেলি থাকোঁতে হওক, অন দ্য কোৰ্ট, অফ দ্য কোৰ্ট, গতিকে তাত বহুত মানে ৰোল প্লে কৰিব লাগে। গতিকে খুব সুন্দৰভাৱে মই ভাবিছিলোঁ, মই মানে কৰিছিলোঁ, আৰু আন্তৰিকতাৰে কৰিছিলোঁ, আৰু তাকেই তেনেকুৱা। আপুনি ছিনিয়ৰ ইণ্ডিয়াৰ অসম টিমৰ আপুনি কেপ্টেইন আছিলে, আৰু জুনিয়ৰটো আছিলে? হয়, মই কেপ্টেইন আছিলোঁ। কেপ্টেইনশ্বিপ মই বহুত বছৰ কৰিছিলোঁ, আৰু তাতে মই জুনিয়ৰ নেশ্যনেলছত আমি ইণ্ডোৰত যাওঁতে মই ইণ্ডিয়াৰ কাৰণে চিলেকশ্যন পাইছিলোঁ। ট্ৰায়েল কেম্পলৈ মোক মাতিছিলে, দুবাৰ পাইছিলোঁ। গতিকে কিন্তু আমি বহুত কাৰণত চাগে আমাক মানে লগে লগে ল'ৰা, অসমৰ প্ৰথম চিলেকশ্যন পাইছিলোঁ আমি, এজন ল'ৰা আৰু এজনী ছোৱালী, তাৰ ভিতৰত মই ছোৱালী আছিলোঁ, আৰু ল'ৰাৰ ৰমেশ আগৰৱাল আছিলে। আৰু ৰমেশ আগৰৱালৰ তেওঁলোকৰ কেম্পটো লগে লগে হ'ল,
কিন্তু আমাৰ কিমান চনৰ কথা এইটো 83 কথা হয় কিবা দুখ থাকি গ'ল নেকি যেহেতু আপুনি ট্ৰায়েললৈ আপুনি পাইছিলে কিন্তু আপুনি যাব নোৱাৰিলে দুখ থাকিলে আৰু মানে সেইটো মোৰ কেৰিয়াৰ আটাইতকৈ হায়েষ্ট এচিভমেণ্ট বুলি ক'ব পাৰোঁ গতিকে মই নিশ্চয় যেতিয়া মই এটা মানে মেইন ফিগাৰ আছিলোঁ গতিকে মোৰ এনেকুৱা ভাৱ আছিলে মই যদি তেনেকুৱাত সঁচাকৈ মানে সেইবোৰ ট্ৰায়েল হেৰিত যাবলৈ হ'ল হয় তেতিয়াহ'লে মই ইণ্ডিয়াৰ কাৰণে নিশ্চয় পালোঁ হয় এতিয়াও মোৰ সেইটো দুখ থাকি গৈছে হয় মানে ইণ্ডিয়াৰ জাৰ্চি পিন্ধিবলৈ আপোনাৰ আশা আছিলে সপোন আছিলে আৰু সেইখিনিলৈকে মই গৈছিলোঁ কিবা দুৰ্ভাগ্যবশ থাকি গ'ল আৰু হেৰিটো দুবাৰেই পাইছিলোঁ যিহেতু আপুনি কেইবাবাৰো নেশ্যনেল খেলিছে আপুনি জুনিয়ৰ নেশ্যনেল খেলিছে ওমেন নেশ্যনেল খেলিছে নৰ্থ ইষ্ট আপুনি ফেষ্টিভেলটো গৈছে কেনেকুৱা ধৰণৰ অভিজ্ঞতা হৈছে এইসমূহ টুৰ্ণামেণ্টত গৈ পেলাই আপোনাৰ আমি নৰ্থ ইষ্টতো মানে আমাৰ খুবেই ভাল পজিশ্যন আছিলে আৰু এই মেন্সতো আমি মনত থাকে কিছুমান তেতিয়া মানে যিবোৰ ফিকচাৰ আছিলে তেতিয়া আজিকালিৰ ফিকচাৰবোৰ অলপ বেলেগ হ'ল মানে এতিয়া আপাৰ লেভেল লোৱাৰ লেভেল বুলি কৰিছে কিন্তু আগতে মানে চব মিক্স আছিলে গতিকে আমি বেছিভাগ ষ্ট্ৰং টিমৰ লগতে বহুত পৰিছিলোঁ গতিকে আমি এখন জিকা দুখন জিকা আমাৰ কাৰণে বহুত মানে ডাঙৰ কথা তেনেকুৱা আছিলে আৰু জুনিয়ৰ নেশ্যনেলছতো এইবোৰ খুব হাই ষ্টেণ্ডাৰ্ডৰ ছিনিয়ৰ নেশ্যনেলটোতো বহুতেই হাই ষ্টেণ্ডাৰ্ড আৰু আমি মানে ধৰক টেকনিকেলি আমি যেতিয়া 74 ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া আচলতে এটা ফুটবল যিটো আমি ক'লা বগা ফুটবল তাৰ ভিতৰত ব্লাডাৰ এটা আছিলে আৰু আমি নগাঁৱত যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ এখন মানে পকাৰ নাছিলে মাটিৰ কোৰ্টত আমি সেইখিনি প্ৰেক্টিচ কৰি পেলাই যেতিয়া দিল্লী পাইছিলোঁগৈ তেতিয়া তাতে পকাৰ কোৰ্টত আউটডোৰ আছিলে আৰু বলটো একেই আছিলে কিন্তু 76ত আমি বা 75 হেৰিত যেতিয়া যাওঁ কেলকাতা তেতিয়া আকৌ এটা ভাষ্ট চেঞ্জ এটা হৈছিলে তেতিয়া ৰাবাৰৰ বল ইউজ কৰিছিলে আৰু ইনডৰত আমি খেলিছিলোঁ কেলকাতাৰ ইনডৰ যিটো ষ্টেডিয়াম সেইটোত আমি প্ৰথম খেলা 76 আৰু যোৱাৰ আগতে নেশ্যনেল যোৱাৰ আগতে প্ৰেক্টিচখিনি ক'ত হৈছিলে গুৱাহাটীতে হৈছিলে মানে তেতিয়া আচলতে বাস্কেটবলটো অসমত যেতিয়া ষ্টাৰ্ট হয় তেতিয়া প্ৰথম নগাঁৱত আৰম্ভ হৈছিল আৰু মালিগাঁৱত কোৰ্ট আছিল গুৱাহাটীত তেতিয়া মানে হেৰি হিচাপে ক'তো ষ্টেডিয়ামত গ্ৰাউণ্ড নাছিলেই আমি যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ আৰু ইফালে মই জনাত সৈনিক স্কুলত আছিলে গতিকে আমি 12জনী ছোৱালীৰ 11জনীয়ে নগাঁৱৰ পৰা গৈছিলে আৰু এগৰাকী মালিগাঁৱৰ আছিলে গতিকে সেই তেনেকুৱা এটা হেৰিত কৰিছোঁ গতিকে লাহে লাহে বাস্কেটবলটো চেঞ্জ হৈ আহি আজিৰ পৰিৱেশটো পাইছেহি আৰু আপুনি যিটো সময়ত ওলাই আহিছিলে প্ৰায় 70 দশকত মানে সেইটো সময়ত হয়তো মহিলাসকল খেলুৱৈ হিচাপে আগবাঢ়ি যোৱাটো একাংশ সমাজৰ মানুহে ভাল দৃষ্টিৰে চোৱা নাছিলে গতিকে আপুনি তেনেকুৱা ধৰণৰ পৰিৱেশৰ সন্মুখীন হৈছিলে নেকি পৰিয়ালৰটো মোৰ দেউতাহঁত খুবেই আগ্ৰহী আৰু মোৰ ভাইটিয়েও খেলিছিলে আমাৰ গোটেই ঘৰখনে এটা খেলৰে পৰিৱেশ থকা মোৰ দাদাই খেলিছিলে খুব ভালকে গতিকে মই কিন্তু কেতিয়াও নকওঁ যে কোনোবাই মানে বেয়া বা কেতিয়াও হোৱা নাই আৰু মই ভাবোঁ সেইটো সময়তো মই যেতিয়া গুৱাহাটী আহোঁ 76 হেৰিত তেতিয়া এটা মানে নেহেৰু ষ্টেডিয়ামৰ পৰিৱেশটো আপোনাক বুজাব নোৱাৰোঁ ইমান সুন্দৰ পৰিৱেশ আমি তৈবন বাইদেউক দেখিয়েই আমাৰ খেলা জীৱনটো আৰম্ভ কৰাৰ নিচিনা তেতিয়া সেই টেবুল টেনিছতো মনালিছাহঁত আছিলে গতিকে সেই পৰিৱেশ গুৱাহাটীৰ মানে আমি পাহৰিব নোৱাৰোঁ আৰু প্ৰতিটো গেমৰে প্ৰতিজনী ছোৱালীৰ লগতে আমাৰ খুব এটা অন্তৰংগতা আছিলে যিকোনো গেমেই হওক আজি হকী হওক ভলীবল হওক টেবল টেনিছ বেডমিণ্টন চবৰ লগতে আমাৰ এটা বহুত মৰম আছিলে গতিকে প্ৰতিগৰাকী খেলুৱৈৰে আমি মানে কেনেকুৱা খেলে কেনেকুৱা কি গোটেইখিনি আমাৰ মানে জানিছিলোঁ আমি গতিকে সেই পৰিৱেশ নেহৰু ষ্টেডিয়ামৰ আমি কেতিয়াও পাহৰিব নোৱাৰোঁ হয় আপুনি বাস্কেটবলৰ সমান্তৰালভাৱে আপুনি এগৰাকী হেণ্ডবল প্লেয়াৰো আছিলে লগতে আপুনি ভলীবলো খেলিছিলে অলপ আপোনাৰ অভিজ্ঞতা জানিব বিচাৰিছোঁ হেণ্ডবললৈ আপুনি কেনেকৈ গুচি গৈছিলে আকৌ ৰিটাৰ্ণ হ'ল বা ভলীবলত আপুনি কেনেকৈ সময় দিছিলে অলপ জানিব বিচাৰিছোঁ তাৰমানে মই যেতিয়া গুৱাহাটীলৈ ট্ৰান্সফাৰ হৈ আহিলোঁ তেতিয়া অলপ দিন আছিলোঁ তেতিয়া মই বাস্কেটবলটো ষ্টাৰ্ট হোৱা নাছিলে গুৱাহাটীত তেতিয়া স্কুলবোৰৰ বা ক'ৰবাত খেলে যদিও তেতিয়া 1980ত আমাৰ ঘৰলৈ অমূল্য দাস ছাৰ আৰু বৰুৱা ছাৰ তেখেতসকল গৈছিলে গৈ পেলাই মানে তেতিয়া তেওঁলোকে নতুনকৈ হেণ্ডবলটো আনিছিলে অসমলৈ গতিকে নতুন গেম নতুন কথা আৰু তেওঁলোকে মানে আমাক জনাইছিলে যে অলৰেডি ভলীবলৰ প্লেয়াৰ কিছুমানক মাতিছিলে আৰু আমাৰ ঘৰলৈ গৈ দেউতাক মানে মোক দিব নেকি কথাষাৰ সুধিছিলে গতিকে মই তেতিয়া হেণ্ডবলত খেলিছিলোঁ
আৰু তেতিয়া মণিপুৰৰ পৰা মংলাম ছাৰ আহি 15 ডেইজৰ ৰিগৰাছ কোচিং হৈছিলে গতিকে সেই কোচিংটোত হোৱাৰ পিছত ষ্টেট টিমটো চিলেক্ট হ'ল আৰু তাত মই কেপ্টেইনশ্বিপ পাইছিলোঁ আমি জুনিয়ৰ নেশ্যনেলছ খেলিব গৈছিলোঁ কেউনঝাৰত মই সেই 1980 আৰু 81ত মই অসম টিমৰ কেপ্টেইন আছিলোঁ হেণ্ডবলত হয় আৰু ভলীবলত মই আচলতে স্কুল খেলিছিলোঁ স্কুলৰ পৰা মই ক্লাছ 8ৰ পৰাই খেলিছিলোঁ স্কুলৰ হয় তেতিয়া আমাৰ ভলীবল খুব সাংঘাতিক কম্পিটিশ্যন নেহৰু ষ্টেডিয়ামত মানে ভলীবলৰ গতিকে স্কুলৰ পৰা সদায় খেলিছিলোঁ কেপ্টেইনো আছিলোঁ গতিকে মই গুৱাহাটী টিমৰ ভাইচ কেপ্টেইনো আছিলোঁ ইণ্টু ডিষ্ট্ৰিক্ট খেলিছোঁ মই দেই অকল দুবাৰ খেলিছিলোঁ তিনিচুকীয়া আৰু শিৱসাগৰ গতিকে আৰু মই ইফালে যেতিয়া কটন কলেজত পঢ়িছিলোঁ তেতিয়া কলেজৰ হৈ ভলীবল খেলিছোঁ বাস্কেটবল খেলিছোঁ আৰু হেণ্ডবলো খেলিছোঁ হেণ্ডিকতো খেলিছিলোঁ হেণ্ডিকত পিউত আছিলোঁ আৰু ইউনিভাৰ্চিটিটো মই বাস্কেটবল আৰু মই কেপ্টেইন থাকোঁতেই ইণ্টাৰ কলেজ চেম্পিয়ন হৈছিলে কটন কলেজ আৰু ইউনিভাৰ্চিটিও বাস্কেটবলত চেম্পিয়ন হৈছিলে এইটো সময়ত যদিও বৰ্তমান আপুনি বাস্কেটবলৰ লগত জড়িত তথাপিতো আপোনাক হেণ্ডবল বা ভলীবল এতিয়াও বিচাৰে এতিয়া মই সদায় হেণ্ডবলৰ কিবা হেৰি মানে মিটিং কিবা ধৰণৰ খেল চেল হ'লে এতিয়া মই গৈ পেলাই ছিনিয়ৰত আমি কেইগৰাকী মানে লগ হৈ পেলাই যিটো প্ৰিমিয়াৰ লীগ পাতিছিলে তাতে আমি আমাৰ কিবা এটা কণ্ট্ৰিবিউটো কৰিছিলোঁ এজ এ ছিনিয়ৰ প্লেয়াৰ খুবেই ভাল লাগে সকলোৱে বিচাৰে ফাৰ্ষ্ট কেপ্টেইন আছিলোঁ তাৰপিছতে ভলীবলৰ লগতো মই জড়িত যিটো জাজ ফিল্ডত আছে অম্বা বাইদেউৰ কোচিং চেণ্টাৰ মই তাতো মেম্বাৰ আছোঁ আৰু ছিনিয়ৰ ভলীবলত হেৰি খেলোঁ কেতিয়াবা সময় হ'লে কিন্তু কেতিয়াবা নোৱাৰোঁ যাবলৈ তেনেকুৱা আৰু মূল ইভেণ্ট আপোনাৰ বাস্কেটবল মোৰ নিজৰ হেৰি বাস্কেটবল আৰু এইকেইটা মই মানে হয়তো মোৰ যিটো ফিজিক আছিল বা হেৰি গতিকে মই গোটেইকেইটাতে এটা মানদণ্ডলৈকে মই খেলিছিলোঁ হয় আপুনি কাক অনুকৰণ কৰে বাস্কেটবল খেলুৱৈ বাস্কেটবল খেলুৱৈ মোৰ পঞ্জাৱৰ শান্তি খুব ভাল লাগিছিলে মোৰ যিটো হাইট তাইৰো তেনেকুৱাই আছিলে তাই যে ইণ্ডিয়াৰ খেলিছিলে বহুতবাৰ গতিকে মোৰ খুব ভাল লাগিছিলে তাইক আমাৰ দিনত খুব খুব গ্লেমাৰাছ আছিলে খুব বাস্কেটবলটো আৰু লেভেলটো বহুত সুন্দৰ আছিলে বঢ়িয়া আছিলে আৰু আপুনি নেশ্যনেল স্কুল গেমছতো আপুনি মেনেজাৰ হিচাপে গৈছে মই যেতিয়া মই সৰু আছিলোঁ তেতিয়া BSc পাৰ হওঁতে মই ক্লাছ 12ৰ ল'ৰা ছোৱালী স্কুল গেমছতো 12লৈকেই থাকে গতিকে তেওঁলোকৰ মানে মোক পঠিয়াই দিলে গতিকে মই স্কুল টিমটোৰ মেনেজাৰ হৈ গৈছিলোঁ আৰু তেতিয়া মানে আমাৰ যিখিনি আচলতে অৰ্গেনাইজাৰ আছিলে বাপদাহঁত নীলিময় চৌধুৰী তপনলাল বৰুৱা তেতিয়া ভূপেন বৰুৱা তাৰপিছত ইফালে নিপেন সিং ছাৰ আমাৰ বৰুৱা ছাৰহঁত মানে আমি পাহৰিব নোৱাৰোঁ আমাৰ মানে এনেকুৱা আছিলে তেখেতসকল আমাৰ গাৰ্জেন তেখেতসকলে কিবা এটা ক'লে আমাক ইমান আগুৰি আছিলে মানে সেইটো সময়ত প্ৰতিটো প্লেয়াৰকে ইমান মৰম কৰিছিলে নিত শৰ্মা ছাৰহঁত আছিলে হেৰি গোটেইবোৰ গতিকে সেই পৰিৱেশটো সেই প্লেয়াৰৰ লগতে অৰ্গেনাইজাৰৰ সদায় মনত থাকিব হয় জীৱনৰ অন্তিমখন টুৰ্ণামেণ্ট কোনখন আছিল মই 2000ত লাষ্ট খেলিছোঁ দিল্লীতে মই ষ্টাৰ্ট কৰিছিলোঁ আৰু দিল্লীতে মোৰ লাষ্ট হেৰিখন ষ্টেট খেলিছিলোঁ আৰু হয় আপুনি ক্ৰীড়া সংগঠক হিচাপেও ভাল প্ৰদৰ্শন আগবঢ়াই আছে যিহেতু আপুনি বাস্কেটবল এছ'চিয়েশ্যন অফ আছামৰ লগতো জড়িত হৈ আছিলে সহকাৰী সম্পাদকৰ দায়িত্বত আছিলে তাৰ পাছৰ পৰ্যায়ত আপুনি ভাইচ প্ৰেছিডেণ্ট হ'ল আৰু বৰ্তমান আপুনি অসম বাস্কেটবল সন্থাৰো আপুনি সন্মানীয় সম্পাদকৰ দায়িত্বত আছে গতিকে আপুনি ক্ৰীড়া সংগঠক হিচাপে কিদৰে জড়িত হ'ল আৰু কিমান চনত জড়িত হ'ল প্ৰথমতে মই এনে 97 মানতে আছিলে মোক মানে যদিও খেলি আছিলোঁ তথাপিও মোক মানে এছ'চিয়েশ্যনত লৈছিলে হেৰি কৰি পেলাই তাৰমানে মই মেনেজাৰ বা এনেকুৱা এটা সময় আছিলে যিটো সময়ত মই যদি কেপ্টেইন হৈ যাওঁ মেনেজাৰ বেলেগকে মানে নপঠিয়াইছিলে গতিকে মই হেণ্ডেল কৰিব পাৰোঁ গোটেইখিনি লৈ পেলাই মানে বাহিৰত যেতিয়া টিম লৈ যাওঁ খুব কেয়াৰফুল হ'ব লাগে বাহিৰৰ মানুহৰ লগত কথা পাতিব পাৰিব লাগিব হেণ্ডেল কৰিব লাগিব টিমটো হেৰি কৰিব গতিকে সেইখিনি হয়তো পাৰিছিলোঁ দিছিলে মোক সেইটো কৰিবলৈ আৰু মই দেখিছোঁ প্লেয়াৰতকৈ অৰ্গেনাইজ কৰা এতিয়া মই যিটো ষ্টেজত আছোঁ খুব টাফ মানে প্লেয়াৰত সেইটো এটা বেলেগ এটা হেৰি আৰু এইটো মানে সহজ কথা নহয় এতিয়া যিটো পৰিৱেশ পাইছোঁ বা যিটো হ'বলৈ গৈ আছে আৰু এতিয়া দিনে দিনে কথাবোৰ আমাৰ দিনত এতিয়া আমি সাধাৰণ স্কুলত আমি হেৰি আছিলোঁ বা এনেকুৱা এতিয়া সেই তেনেকুৱা চব কথাতে এটা লেভেলটো মানুহৰ প্লেয়াৰক আমি ভালকৈ ৰাখিবও লাগিব খেলা পাতিবও লাগিব গোটেই প্ৰতিটো দিশ চাব লাগিব আৰু এজ এ জেনেৰেল ছেক্ৰেটাৰী
মানে অকল অৰ্গেনাইজ কৰিলে মানে এটা যেতিয়া চিনিয়ৰ নেশ্যনেলছৰ ডেট আহে আমাৰ মানে এটা এটাকে চিন্তা আহি যায় কেনেকৈ ইণ্টাৰ ডিষ্ট্ৰিক্ট পাতিম কাৰণ ইণ্টাৰ ডিষ্ট্ৰিক্টত স্কলাৰশ্বিপ আছে গতিকে ইণ্টাৰ ডিষ্ট্ৰিক্ট পাতিব লাগিব তাৰ কাৰণে ফাণ্ড ক'ৰ পৰা আহিব তাতে গোটেই ডিষ্ট্ৰিক্টবোৰ আমি এতিয়ালৈকে 30খন এফিলিয়েশ্যন দিছোঁ ডিষ্ট্ৰিক্ট আৰু ইউনিট হিচাপে আমি ৰেলৱেজ আৰু LNIPক হেৰি কৰিছোঁ গতিকে এই গোটেইবোৰ আগতে আছিলে 4খন 5খন 6খন তেনেকুৱা ডিষ্ট্ৰিক্ট এতিয়া আমাৰ ডিষ্ট্ৰিক্ট হৈছে 25খন 30খনলৈকে গৈছে আৰু জইন কৰিছে লাষ্ট 25খন এই হেৰিত 24খন ল'ৰাৰ ক্ষেত্ৰত ছোৱালীৰ ক্ষেত্ৰত 12খন গতিকে প্ৰতিটো টীমত আহে 14জনকে 12জন প্লেয়াৰ থাকে 2জন অফিচিয়েল থাকে গতিকে 14 into আপোনাৰ 25 বহুতখিনি প্লেয়াৰ্ছ হৈ যায় সেই প্লেয়াৰ্ছখিনিক থকা খোৱা এই কথাবোৰ এতিয়া বহুত মানে ডকে চিন্তা কৰিব লগা হৈছে হয় আপোনালোকে দায়িত্ব কেতিয়া লৈছিলে নতুন কমিটিখনে আমি লৈছিলো ডিসেম্বৰত 2022 মানে এবছৰ হ'ল আৰু আপোনালোকৰ এবছৰ হৈছেহি হয় যেটো সভাপতি আপোনালোকৰ পল্লৱ লোচন দাস ডাঙৰী আছে গতিকে তেখেতৰ নেতৃত্বত আপোনালোকে এবছৰীয়া যদি আমি চাওঁ পৰ্যালোচনা কৰি চাওঁ কিমান সফল হৈছে বুলি ভাবে আমি তেখেতৰ আমাৰ যেটো মূল উদ্দেশ্য আছিল প্ৰথম মানে আমি ভাৰ লৈ তেখেতৰ লিডাৰশ্বিপত পল্লৱ লোচন ছাৰৰ লিডাৰশ্বিপত আমাৰ আছিল যে প্ৰথম যে প্ৰচাৰ প্ৰসাৰ আৰু উত্তৰণ এই গোটেই গিটাকে আমি অবজেক্টিভ হিচাপে লৈ আগবাঢ়িছিলোঁ কাৰণ প্ৰথমতে যেহেতু কম আছিলে ডিষ্ট্ৰিক্টবোৰ গতিকে আমি প্ৰথমতে এফিলিয়েশ্যন কাৰণ আজিকালি যেটো নিয়ম হৈছে ফেডাৰেশ্যনত এটা মানে 50% হ'লেহে এফিলিয়েশ্যনবোৰ এনেকুৱা দিয়ে গতিকে আমি সেইটো প্ৰথমতে এফিলিয়েশ্যনৰ কাৰণে কৰিলোঁ সেইটো যথেষ্ট কষ্ট কৰা হৈছে আমাৰ গোটেই যেটো টিম আছে এতিয়া বাস্কেটবল আসাম বাস্কেটবল এছ'চিয়েশ্যন গোটেইখিনি ডেডিকেটেডলি সেইখিনি কাম বৰ আগ্ৰহেৰে কৰি তেখেতসকলে আগবঢ়াই লৈ গৈছে গৈ পেলাই এতিয়া মানে আপোনাৰ সেইখিনিতো হৈছে প্ৰচাৰ প্ৰসাৰ কিন্তু এতিয়া আমাক লাগে যে আমাৰ যেটো ষ্টেণ্ডাৰ্ড সেই ষ্টেণ্ডাৰ্ডটো আমি এতিয়াও পোৱা নাই আগতে কম ডিষ্ট্ৰিক্ট আছিল কম জেগাতে আমাৰ যেহেতু মাত্ৰ 5জন NIS কোচ তাৰে 3জনহে এক্টিভ হৈ থাকে আছে দুগৰাকী তেনেকৈ আমাৰ হেৰি গতিকে এই 30খন জিলাত ইমান কম সংখ্যক কোচেৰে কৰাটো বৰ টান মানে সহজ হৈ থকা নাই গতিকে আমাৰ সিনিয়ৰ প্লেয়াৰখিনি এই ক্ষেত্ৰত বহুতখিনি সহায় কৰিছে কিন্তু আমি যেটো মানদণ্ড পাব লাগে এতিয়াও আমি বহুত বাকি আছে যেটো আগৰ আমি 6খন বা 5খনৰ যেটো ষ্টেণ্ডাৰ্ড আছিল এই ষ্টেণ্ডাৰ্ডটো এতিয়াও মানে আৰু পাব লাগিব এটোৰ কাৰণে আমি কোচ বা হেৰি আৰু অফিচিয়েল ৰেফাৰীও আমি বহুত গঢ় দিব লাগিব সেইটো ক্ষেত্ৰত আমাৰ কৰিবলগীয়া বহুত আছে অসমত কোন কোন আছে NIS বাস্কেটবলত আমাৰ NIS কোচ আছে কামিনী শৰ্মা ছাৰ আমাৰ প্ৰথম তাৰপিছত ভৱজ্যোতি ভট্ট মেঘালী ভূঞা তাৰপিছত কিম গাংতে আৰু ৰঞ্জিত বৰা তেখেতসকল আৰু এনে সাৰ্টিফিকেট কোৰ্স কৰাও কেইগৰাকীমান আছে গতিকে মানে NIS কোচ আৰু বৰ্তমান মানে প্ৰয়োজন হৈ আছে বহুত প্ৰয়োজন আমি যদি কম্পেয়াৰ কৰোঁ আজি পাঞ্জাবত মানে প্ৰায় 50-60 NIS কোচ য'ত আমাৰ 4-5জন তেওঁলোকৰ মাজত কোচৰ মাজতো কম্পিটিশ্যন হয় কোনে কিমান প্লেয়াৰ মানে নেশ্যনেলছত গৈছে সেই হিচাপে তেওঁলোকৰো কোচৰ সিলেকশ্যন হয় সেই ক্ষেত্ৰত আমি মানে আমাৰ কৰিব লগা বহুত আছে আমি NISৰ কাৰণে বহুত পঠিয়াব লগা হৈ আছে কাৰণ এটো NIS কৰি আহিব লাগিব গতিকে এতিয়া ৰিসেন্টলি গৈছে এজন তাৰ ক্ষেত্ৰত আৰু আমি যিমান পাৰো পঠিয়াব পাৰিলে ভাল হয় তাৰ লগতে অফিচিয়েটিংৰ কাৰণেও ৰেফাৰী যেটো ৰেফাৰীৰ বৰ মানে অভাৱ অনুভৱ কৰা হয় এতিয়া আমাৰ প্ৰায় আমি সৰ্ট আউট কৰিছো 16-17 জন মান আমি মানে লাহে লাহে তেওঁলোকক বিভিন্ন ক্ষেত্ৰত মানে ল'ব পাৰিছো আৰু আপুনি যিজন NISৰ নাম ললে ভৱজ্যোতি ভট্টাচাৰ্য বা কামিনী শৰ্মাৰ নাম ললে বা বিভিন্নজনৰ নাম ললে গতে তেখেতসকলৰ প্ৰশিক্ষণত অসমৰ প্ৰদৰ্শন কেনেকুৱা আছিল বিগত সময়ত মই ক'বলৈ গ'লে ভৱজ্যোতি ভট্টৰ যেটো NIS কৰি আহিলে তাৰ পিছতে আমাৰ সাব জুনিয়ৰ ল'ৰাই দুবাৰ ইণ্ডিয়া চেম্পিয়ন হৈছিলে আৰু এবাৰ 3rd প্লেসও পাইছিলে ছোৱালী তেনেকৈ 4th প্লেস পাইছিলে গতিকে সেইটো ক্ষেত্ৰত বহুতেই ভাল আছিলে আৰু যেটো এতিয়াও লাহে লাহে এই হৈ গ'ল অলপতে সিনিয়ৰ নেশ্যনেলছ তাতো আমাৰ লোৱাৰ পুলত আছিলো আমাৰ লোৱাৰ পুলত যেটো আমাৰ মেনৰ
পাৰফৰ্মেঞ্চ সেইটো যথেষ্ট ভাল হৈছিলে এইবাৰ মানে বহুত দিনৰ মূৰত হেৰি গতিকে মই আশা কৰোঁ আমি আচলতে দিব পাৰিব লাগিব প্লেয়াৰ আমাৰ ক্ষেত্ৰত প্লেয়াৰ হাণ্টিং এটা মেইন বাস্কেটবলৰ ক্ষেত্ৰত যে প্ৰপাৰ প্লেয়াৰ আমি ধৰিব লাগিব সিহঁতক ধৰি ৰাখিব পাৰিব লাগিব লগতে কম্পিটিশ্যন দিব লাগিব তাৰ লগতে টেকন'লজি তাৰমানে যিটো চাইণ্টিফিক ৱে আমি টিচিং শিকাব লাগিব তেওঁলোকে স্কিলৰ ডেভেলপমেণ্টত সহায় কৰিব লাগিব তাৰ কাৰণে আমাৰ লেটেষ্ট যিখিনি কোচিং তাৰ কাৰণে আমি হয়তো ফেডাৰেশ্যনৰ ওচৰত কোচিং ফৰ দ্য কোচেছ তেনেকুৱা এটা আমি কথা পাতিছোঁ এইবাৰ তেখেতসকলে পঠিয়াম বুলি কৈছে গতিকে সেই কোচখিনিক প্ৰথমতে ডেভেলপ কৰিব লাগিব তেতিয়াহে প্ৰতিটো এতিয়া ছিনিয়ৰ প্লেয়াৰে প্ৰতিখন ডিষ্ট্ৰিক্টত ইমান কষ্টেৰে ইমান ধুনীয়াকৈ শিকাই আছে তেওঁলোকৰ যিখিনি নলেজ কিন্তু তথাপিও আমি তাত আৰু বহুত শুধৰণি আছে যিহেতু যদি এটা প্লেয়াৰক অকণমান বেছিকখিনি যদি খুব ষ্ট্ৰংকৈ শিকোৱা নহয় পিছত তেওঁলোকক ডেভেলপ কৰিবলৈ বৰ দিগদাৰ হয় গতিকে আমি ভাবোঁ যে প্ৰথমৰ পৰাই আমি যদি ভালকৈ কোচিং কৰিব পাৰোঁ গোটেই অসমৰ ল'ৰা ছোৱালীখিনিক তেতিয়া আটাইতকৈ ভাল হয় এই ক্ষেত্ৰত মই ভাবোঁ যে যিহেতু এইটো এটা টিম গেম তাত তাৰমানে আপুনি যদি এটা একাডেমি নহয় তাত উত্তৰণ হোৱাটো বহুত কঠিন এতিয়া আমি যিটো দেখিছোঁ 2000ৰ পৰা কিছুমান ষ্টেট বহুত আগবাঢ়ি গৈছে তেতিয়া আমি যেতিয়া চাওঁ বা খবৰ কৰোঁ জানিছোঁ যে তেখেতসকলে একাডেমি কৰি পেলাইছে একাডেমিত গোটেই ইণ্ডিয়াৰ পৰাই তেওঁলোকে হয়তো প্লেয়াৰো পায় কাৰণ একাডেমি আছে যেতিয়া তাত চবেই পঠিয়ায় গতিকে আমি আগতে যেনেকৈ নেহেৰু ষ্টেডিয়ামত আমাৰ প্ৰিমখিনি আছিলে কম ল'ৰা ছোৱালী আছে তাতেই হয় সেইটো এটা একাডেমিৰ নিচিনা হৈছিলে বা তেনেকুৱা বা নগাঁৱতো আছিলে বা যোৰহাট গোলাঘাট আজি শিৱসাগৰে বৰ ভাল ভাল ল'ৰা ছোৱালী দিছে ইমান বছৰে গতিকে এতিয়া বাঢ়ি গৈছে ন' ডাউট কিন্তু আমি সেই যিটো ষ্টেণ্ডাৰ্ড প্লেয়াৰ সেই কথাটোৰ কাৰণে আমাৰ একাডেমি এটা বৰ জৰুৰী সেইটোৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আছোঁ আমাৰ পল্লৱ লোচন ছাৰেও সেইখিনি কথা চিন্তা কৰিছে বিভিন্ন জিলাত হৈ গৈছে ইতিমধ্যে একাডেমিসমূহ একাডেমি হোৱা নাই আমাৰ এটা একাডেমিও হোৱা নাই গুৱাহাটীত কিমান একাডেমি আছে নাই গুৱাহাটীতো নাই অসমৰ ক'তোৱেই একাডেমি নাই বাস্কেটবল এতিয়া ন' ডাউট প্ৰেক্টিছ ক'ত হৈ আছে প্ৰেক্টিছ তাৰমানে এতিয়া আপুনি ক'বলৈ গ'লে গুৱাহাটীৰ আজিকালি বাস্কেটবলটো CBSE স্কুলৰ কাৰণে কম্পালচৰি গতিকে 30-40খন হেৰিত মানে 30ৰ বেছি আৰু হেৰি গুৱাহাটীত প্ৰত্যেকখন স্কুলতে আছে গতিকে আমাৰ বহুত ছিনিয়ৰ প্লেয়াৰ এবজৰ্বো হৈছে এজ এ কোচ কিন্তু এতিয়া ন' ডাউট গোটেইবোৰত আছে বা অইন জেগাতো এতিয়া হৈছে ছিনিয়ৰ প্লেয়াৰে কৰিছে কিন্তু আমি তাৰ কাৰণে যিটো এটা একাডেমি হ'লে মানে 11 ঘণ্টালৈকে প্ৰেক্টিছ বা তেনেকুৱা এটা কথা সেইটোতো সম্ভৱ নহয় স্কুলবোৰত খুব বেছি এঘণ্টা কৰিব বা লেজাৰ পিৰিয়ডত কৰিব সেইটোৰে আমি এটা ইমান টপ লেভেলৰ প্লেয়াৰ জন্ম দিয়াটো বৰ হেৰি সহজ নহয় গতিকে একাডেমি এটা যিটোত প্লেয়াৰ আমি বিচাৰি আনি সেই চিলেক্টেড প্লেয়াৰখিনিক ৰাখি তাহাঁতক ঘণ্টা ঘণ্টা প্ৰেক্টিছ কৰি 11 ঘণ্টা 12 ঘণ্টা যেনেকৈ অইন একাডেমিবোৰত হয় বা কোচ বেলেগ ইণ্টাৰনেশ্যনেল কোচো আনিব পাৰোঁ ইণ্ডিয়াৰ ভাল কোচো আনিব পাৰোঁ BFI সেইবোৰ প্ৰভাইড কৰে গতিকে সেই একাডেমিটো যেতিয়ালৈকে নহয় আমি মানে এটা ৰিজাল্ট পোৱা মানে বহুত কঠিন নেহেৰু ষ্টেডিয়ামত যিটো প্ৰেক্টিছ চলে ধৰি লওক নেহেৰু ষ্টেডিয়ামৰ সেইটো হৈছে ডিৰেক্টৰ স্পৰ্টছৰ তেখেত সেইটো এখন কোৰ্চ তাতে ভৱজ্যোতি তেখেত তাতেই হেৰি কৰে এজ এ NIS কোচ তেওঁ ডিৰেক্টৰ স্পৰ্টছৰ আণ্ডাৰত আৰু তাতেই তেখেতে খুব সুন্দৰকৈ কৰি আছে কোচিং আৰু ইয়াতো হেঙেৰাবাৰীয়েও আমাক যিটো 96-97ৰ ইণ্ডিয়াৰ চেম্পিয়ন হৈছিলে চাব জুনিয়ৰত তাত মেক্সিমাম প্লেয়াৰ হেঙেৰাবাৰীৰ আছিলে আৰু শিৱসাগৰ বা যোৰহাট তেনেকুৱাও আছিলে কিন্তু ইয়াতো যথেষ্ট প্লেয়াৰ এতিয়ালৈকে দি আছে গতিকে এইটো আমাৰ খুব ভাল এটা চেণ্টাৰ আৰু SFS স্কুল বা বহুত স্কুলত হৈ আছে SFSও বহুত স্কুল হেৰি দি আছে যেহেতু বাস্কেটবল ইভেন্টটো অলিম্পিক পৰ্যায়তো আছে গতিকে হাই লেভেল গেমত মানে ইভেন্টতো আছে টুৰ্নামেন্টতো আছে এছিয়ান গেমছত আছে ফিবা ৱৰ্ল্ড কাপো হয় গতিকে এটা স্কোপ থকা গেম বাস্কেটবলটো স্কোপ থকা গেম হয় যদি এতিয়া মানে এটা ন' ডাউট ফিজিকেলি এটা হেৰি আহে যে হাইটৰ হেৰি তাৰ লগতে কিন্তু যিটো আমাৰ এনাৰ্জি বা যিটো স্কিল বা এটা যে বহুত হাইটৰ হেৰিহে কৰিব সেইটো ভুল কথা
গতিকে আমাৰ যিটো টেকনিক হেৰিটো সেইটোৰ মেইন গতিকে সেইখিনি কৰিবলৈ হ'লে খুব হাই মানে এইটো কোচিংটো লাগিব আৰু প্লেয়াৰেও সমানে খেলটো বুজি পাব লাগিব এইটো মানে এটা মেণ্টেল ফিজিকেল এজ ৱেল এজ মেণ্টেল খুব মানে এপ্লিকেশ্যন হয় বাস্কেটবলটো উইদিন এ ছেকেণ্ড ইউ হেভ টু টেক দ্য ডিচিশ্যন গতিকে মেণ্টেল এণ্ড ফিজিকেল হেল্থটো বহুত জৰুৰী গতিকে যিখিনি প্লেয়াৰে খুব একচেপ্টেঞ্চটো আছে সেইখিনি প্লেয়াৰে মানে আগুৱাই যাবলৈ মানে সহজ হয় আৰু তেওঁলোকৰ নিজৰ ডেডিকেশ্যনটোতো লাগিবই নিজৰ যিখিনি চেষ্টা দৃঢ়তা আৰু খুব বেছি ফিজিকেলি ভেৰি বহুত টাফ হ'ব লাগিব বাস্কেটবলটো মানে যিমান সময় আমি 40 মিনিটছ খেলোঁ 5 men আপ এণ্ড ডাউন তাৰমানে এক ছেকেণ্ড ৰ'বলৈ হেৰিটো নাই গতিকে তাত ফিজিকেলি বহুত ষ্ট্ৰং হ'ব লাগিব সেইটো কথা আগন্তুক সময়ত ইণ্ডিয়াত টিমত ছিনিয়ৰ দলত স্থান পাব পৰা খেলুৱৈ আপোনাৰ দৃষ্টিত কোন আছে প্ৰাক্তন খেলুৱৈ হিচাপে কি দেখা পাইছে লগতে এগৰাকী আপুনি সন্থাৰ সম্পাদক হিচাপে কি দেখা পাইছে আপোনাৰ নাম ল'ব বিচাৰিব নেকি এতিয়া ঠিক মই এতিয়াই ক'বলৈ দিগদাৰী কিন্তু আমাৰ এই মানে ছিনিয়ৰতো এই দুজন তিনিজন প্লেয়াৰৰ মানে আমি দেখিছোঁ ভাল কৰি আহিছে কিন্তু তেওঁলোকক সেই ষ্টেণ্ডাৰ্ডটো ৰাখিবলৈ আমি ছাপৰ্ট দিব লাগিব এতিয়া তেওঁলোকক যাতে তেওঁলোকৰ প্ৰেক্টিছটোত কিমান হৈছে কিমান তেনেকুৱা ধৰণৰ আৰু আমি যদি সঁচাকেই খুব ভালকৈ একাডেমি বা হেৰি কৰিব পাৰোঁ তেতিয়া প্লেয়াৰ হাণ্টিংটো আমাৰ কাৰণে মেইন কথা হ'ব প্লেয়াৰ বিচাৰি আনি তেখেতসকলক ভালকৈ একাডেমিত ৰাখি সেইটো এটা মানে গোটেই ভাল কোচিং দি আগুৱাই নিব পাৰিম তেতিয়া আমি ভালকৈ হেৰি কৰিব পাৰিম আৰু এই 23 চনটো আপোনালোকে নেশ্যনেলত পঠাইছে আপোনালোকৰ তৰফৰ পৰা পঠাইছোঁ আমি 23 চনত প্ৰথমতে গ'ল চাব জুনিয়ৰ পণ্ডিচেৰী আছিলে ল'ৰা ছোৱালী দুয়োটাই পঠাইছিলোঁ তাৰপিছত ছিনিয়ৰ নেশ্যনেলছ 303 আজিকালি 3টা প্লেয়াৰে খেলে সেইটো আমি পঠাইছোঁ বেংগলোৰত হৈছিলে আৰু ৰিচেণ্টলি লুধিয়ানাত হৈ গ'ল ছিনিয়ৰ নেশ্যনেলছ তাতো মেন এণ্ড উইমেনে মানে পাৰ্টিচিপেট কৰি আহিলে আৰু তাতো এতিয়া দেখিছোঁ ভালেই কৰিছে মানে পুলত ছেকেণ্ড প্লেচ থাৰ্ড প্লেচ এনেকুৱা এটা আগবাঢ়িছে আৰু লুজাৰ্ছ নকআউট খেলিছে দুইটা টিমে আৰু হেৰিটো আমাৰ চাব জুনিয়ৰতো লুজাৰ্ছ নকআউট খেলিছে হয় সেইখিনি লাহে লাহে আহি আছে আৰু খেলাৰ সমান্তৰালভাৱে পঢ়াটো আপুনি মনোনিৱেশ কৰিছিলে আপুনি এগৰাকী ছায়েন্সৰ ষ্টুডেণ্ট আছিলে আপুনি পৰৱৰ্তী পৰ্যায়ত আপুনি MSc কমপ্লিট কৰিলে MPhil কমপ্লিট কৰিলে আৰু বৰ্তমান সময়ত আপুনি ছিনিয়ৰ জিঅ'লজিষ্ট হিচাপে আপুনি কৰ্মৰত হৈ আছে গতিকে খেলাৰ সমানে সেই যিটো আপুনি মানে পঢ়াটো বজাই ৰাখিছিলে ক'ব লাগিব কিমান কষ্টকৰ আছিলে আপোনাৰ কাৰণে মোৰ কাৰণে বহুত কষ্টকৰ আছিলে তাৰমানে মই কেতিয়াবা বিশেষকৈ কলেজৰ বা স্কুলৰ সময়ত মই এমাহমান কেতিয়াবা নাযাওঁ স্কুল কলেজ বা এনেকুৱা ধৰণৰ হয় তেতিয়া সেইটো ক্ষেত্ৰত ছায়েন্সৰ ষ্টুডেণ্ট হিচাপে কলেজত থাকোঁতে বহুত অসুবিধা হৈছিলে তাৰ কাৰণে মই এবাৰ মই ড্ৰপো দিছিলোঁ যিবাৰ মই ইণ্ডিয়া ট্ৰায়েল পাইছিলোঁ মই এবাৰ ড্ৰপ কৰিছিলোঁ কিন্তু সেইটো সময়ত বিশেষ কোনোৱে গম পোৱা নাছিলে মোক বেয়া পাইছিলে যে কিয় ড্ৰপ কৰিলোঁ কিন্তু মই যে ইণ্ডিয়া ট্ৰায়েল পাইছিলোঁ সেই কথাটো চাগে কোনেও নাজানিছিলোঁ গতিকে তেনেকুৱা এটা পৰিস্থিতিত আৰু কেতিয়াবা প্ৰফেচাৰেও মানে হেৰি পাইছিলে যে ক্লাছলৈ মিছ হয় বা এনেকুৱা হয় কিন্তু মই নিজৰ চেষ্টাটো সদায় ৰাখিছিলোঁ পঢ়াটো সমানে কৰিবলৈ বিচাৰিছিলোঁ আৰু মই MSc ফ্ৰম গুৱাহাটী ইউনিভাৰ্চিটি MPhil কৰিছিলোঁ এনভাইৰনমেণ্টেল ছায়েন্সত তাৰপিছত মই এটা সুযোগ পাইছিলোঁ মই যেতিয়া মোৰ অফিচ জিঅ'লজি এণ্ড মাইনিঙত মই কাম কৰোঁ তাৰপৰা মোক ছিলেক্ট কৰিছিলে মই ডিপাৰ্টমেণ্ট অফ স্পেচত আছিলোঁ 2 বছৰৰ কাৰণে মই গৈছিলোঁ মই তাৰ পৰা মোৰ যিটো কোৰ্চ আছিলে জিঅ' ইনফৰ্মেশ্যন ছায়েন্স এণ্ড আৰ্থ অবজাৰ্ভেশ্যন সেইটো মই ইণ্টাৰনেশ্যনেল MSc হেৰিটো যিটো মোক ITC নেডাৰলেণ্ডছে পৰা মই পাইছিলোঁ গতিকে মই সেইটোৰ গতিকে এটা মোৰ MSc এটা আছে আৰু সেইটোৰ পিছত মই পাছ কৰি আহি মই ডিমৰীয়া কলেজত MSc লেভেলত ৰিম'ট চেন্সিং GIS ওপৰত পঢ়াইছিলোঁ 4 বছৰ ধৰি আৰু এতিয়া মই ৰিচোৰ্চ পাৰ্চন হিচাপে 12 বছৰ টিচিঙো কৰি আছোঁ আপোনাৰ চেণ্ট্ৰেল একাডেমি ফৰ ষ্টেট ফৰেষ্ট ছাৰ্ভিচত এছিষ্টেণ্ট কনজাৰ্ভেটৰ অফ ফৰেষ্ট যিখিনি পাব্লিক ছাৰ্ভিচ কমিশ্যনেদি ছিলেক্ট হয় তেওঁলোকৰ ইনক্লুশ্যন যিটো বিফৰ জইনিং দ্য অফিচ তেওঁলোকৰ ট্ৰেইনিং হয় সেইটোৰ কাৰণে মোক অফিচৰ পৰা তেওঁলোকে বিচাৰিছিলে অফিচে মোক তাত যাবলৈ কৈছিলে গতিকে মই এতিয়া 12 বছৰ ধৰি তাত এজ এ ৰিচোৰ্চ পাৰ্চন
মই পঢ়াই আছো মানে অফিচাৰ্ছখিনি। যিহেতু আপোনাৰ কৰ্মময় জীৱন আৰম্ভ হৈছিলে প্ৰায় 92ত, হয় 92 মানে আৰু তাৰপিছত আপুনি ৰিটায়াৰমেণ্টৰ কাৰণে বৰ বেছি দিন নাই আপোনাৰ? নাই আৰু মই 2025ৰ পৰা মই আৰু মানে চাকৰিত শেষ কৰিম আৰু ৰিটায়াৰমেণ্টৰ পাছত আপোনাৰ বাস্কেটবলক লৈ কেনেকুৱা ধৰণৰ আশা প্ৰত্যাশা আছে? আপুনি বেছি সময় দিব পাৰিব হয়তো? বেছি সময় দিব পাৰিম, হয়। এতিয়া মই মানে মোৰ কষ্ট হয় যে মই 9:30 to 5 মই অফিচত থাকোঁ, গতিকে তাৰপিছত মই যেনে তেনে ষ্টেডিয়াম যাওঁ। সেই অলপ সময়ৰ ভিতৰতে মই যিমান পাৰোঁ এতিয়া চেষ্টা কৰিছোঁ, কাৰণ গোটেইখিনি কমিউনিকেশ্যনৰ পৰা আৰম্ভ কৰি চব কৰিব লাগে, কিন্তু চেষ্টা কৰিছোঁ। কিন্তু মই ভাবিছোঁ যে মই তাৰপিছত আৰু ভালকৈ সময় দিব পাৰিম, আৰু মই বিভিন্ন ডিষ্ট্ৰিক্টত ভিজিট কৰিব লাগে। তাৰ মাজতে মই শনি দেওবাৰ এতিয়া তেনেকৈ কৰি আছোঁ, কিন্তু তেতিয়া মই ফুল টাইম এটা দিব পাৰিম আৰু। আপোনালৈ মোৰ শেষৰটো প্ৰশ্ন, যিহেতু আপুনি 49টা বছৰ আপুনি বাস্কেটবলক দিলে, গতিকে অসমৰ বাস্কেটবল ক্ষেত্ৰখন আপুনি কি হিচাপে চাব বিচাৰে? আপোনাৰ সপোন কি আছে আৰু প্ৰত্যাশা কি আছে? মোৰ সপোন আছে যে মোৰ এনেকুৱা এটা কনফিডেণ্ট মই যে আমি যদি প্লেয়াৰখিনি ভালকৈ বাছি আনি তেওঁলোকক একাডেমি এটাত ৰাখি তেওঁলোকক যদি খুব ভালকৈ কোচিং দিব পাৰোঁ, তেতিয়াহ'লে আমাৰ ন' ডাউট আমাৰ প্লেয়াৰ বহুত ওলাব, যিটোৱে আমাৰ ৰাষ্ট্ৰক ৰিপ্ৰেজেণ্ট কৰিব। এই ক্ষেত্ৰত আৰু যিটো এটা এনভাইৰনমেণ্ট আমি এতিয়া গঢ়িছোঁ, ন' ডাউট চব স্কুলতে হৈছে এটা খুব ভাল এনভাইৰনমেণ্ট, যে বাস্কেটবলটো চবেই জানে, যেনেকৈ বিহু আমাৰ চবেই ল'ৰা ছোৱালী আজি জানিছে, তেতিয়া বাস্কেটবলটো প্ৰত্যেকেই জানিব। সেইটো এটা বহুত ডাঙৰ কথা। আৰু তাৰ লগতে এই যিখিনি আমাৰ কৰণীয় বহুত আছে, অৰ্গেনাইজাৰে গোটেইখিনি মানে আমি ছাপোৰ্ট দিব পাৰিলে প্লেয়াৰখিনি নিশ্চয় আগবাঢ়ি যাব। নিশ্চয়কৈ আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। এয়া আছিল অসম বাস্কেটবল সন্থাৰ সন্মানীয় সম্পাদক অনুসূয়া বৰুৱা, লগতে তেখেত আছিল প্ৰাক্তন ৰাষ্ট্ৰীয় বাস্কেটবল খেলুৱৈ। আমি আশা কৰিম তেখেতে যিখিনি সপোন আৰু আশা প্ৰত্যাশালৈ আগবাঢ়িছে এয়া নিশ্চয় সাফল্যমণ্ডিত হওক, লগতে আগন্তুক সময়ত অসমৰ পৰা জন্ম হওক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বাস্কেটবল খেলুৱৈ, লগতে তেখেতে যিখিনি অভাৱ অভিযোগৰ কথা উত্থাপন কৰিছে, নিশ্চয়কৈ সেয়া যাতে অসম চৰকাৰে বা অসমৰ ক্ৰীড়া বিভাগে চকু মেলি চাই, এই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ বিদায় লৈছোঁ। চাই থাকিব গগৈ স্পৰ্টছ। ধন্যবাদ।